নমস্কাৰ সকলোকে স্বাগতম জনাইছো ইউনিভাৰ 24 লৈ ষ্টুডিঅত মই কাহাৰুল আলী আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আলফা স্বাধীনক 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক আৰু বেআইনী কাৰ্যকলাপত জড়িত থকাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই আৰু অসম চৰকাৰৰ পৰা মতামত লৈ কেন্দ্ৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে আলফা স্বাধীনক দেশৰ সাৰ্বভৌমত্ব আৰু সংহতিৰ ওপৰত আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে আলফা স্বাধীনৰ বিৰুদ্ধে আৰু শীঘ্ৰেই কঠোৰ নহলে সংগঠনটো পুনৰ শক্তিশালী হোৱাৰ আশংকা কৰি নতুন কেডাৰ নিযুক্তি হৈছে আৰু অস্ত্ৰ ক্ৰয়ৰ সন্দেহ অবিৰতভাৱে ধন দাবী কৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে বোমা বিস্ফোৰণ আৰু বিস্ফোৰক ৰখাকে ধৰি 16টা অপৰাধমূলক গোচৰ ৰুজু হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে আৰু 2019ৰ 27 নৱেম্বৰৰ পৰা 2024ৰ 1 জুলাইৰ ভিতৰত ৰুজু হৈছে এই সমূহ গোচৰ আৰু আন 27টা অপৰাধ সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে এনেবোৰ বেআইনী কাৰ্যকলাপৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে আলফা স্বাধীনক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোক জনাই আছো আলফা স্বাধীনক 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে সবাতোকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব আলফা স্বাধীনক অৰ্থাৎ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন এই অসম স্বাধীনক আলফা স্বাধীনক 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক বেআইনী কাৰ্যকলাপত জড়িত থকাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই আৰু অসম চৰকাৰৰ পৰা মতামত লৈ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে আলফা স্বাধীনক দেশৰ সাৰ্বভৌমত্ব আৰু সংহতিৰ ওপৰত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ নহলে সংগঠনটো পুনৰ শক্তিশালী হ'ব এনেদৰে শক্তিশালী হোৱাৰ আশংকা কৰিছে আৰু নতুন কেডাৰ নিযুক্তি অস্ত্ৰ ক্ৰয়ৰ সন্দেহ প্ৰকাশ কৰিছে আলফা স্বাধীনৰ বিৰুদ্ধে আৰু অবিৰতভাৱে ধন দাবী কৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু বোমা বিস্ফোৰণ আৰু বিস্ফোৰণক ৰখাকে ধৰি 16টা অপৰাধমূলক গোচৰ ৰুজু হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে এই মুহূৰ্তত ডাঙৰ খবৰ 2019ৰ 27 নৱেম্বৰৰ পৰা 2024ৰ 1 জুলাইৰ ভিতৰত ৰুজু হৈছে এই সমূহ গোচৰ আৰু আন 27টা অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে আৰু এনেবোৰ বেআইনী কাৰ্যকলাপৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক 2024ৰ 27 নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই সমূহ সিদ্ধান্ত আৰু গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীযুষ গোয়েলে সদৰি কৰিছে এই কথা এই মুহূৰ্তত জনাইছো গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীযুষ গোয়েলে সদৰি কৰিছে এই কথা আলফা স্বাধীনক 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ কেন্দ্ৰীয় আৰু গৃহ মন্ত্ৰালয়ে নিষিদ্ধ কৰিছে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক বেআইনী কাৰ্যকলাপত জড়িত থকাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই অসম চৰকাৰৰ পৰা মতামত লৈ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে আলফা স্বাধীনক দেশৰ সাৰ্বভৌমত্ব আৰু সংহতিৰ ওপৰত আঘাত হনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ নহলে সংগঠনটো পুনৰ শক্তিশালী হোৱাৰ আশংকা কৰিছে আৰু নতুন কেডাৰ নিযুক্তি আৰু অস্ত্ৰ ক্ৰয়ৰ সন্দেহ প্ৰকাশ কৰিছে আলফা স্বাধীনৰ বিৰুদ্ধে আৰু অবিৰতভাৱে ধন দাবী কৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে বোমা বিস্ফোৰণ আৰু বিস্ফোৰণক ৰখাকে ধৰি 16টা অপৰাধমূলক গোচৰ ৰুজু হৈছে 2019ৰ 27 নৱেম্বৰৰ পৰা 2024ৰ 1 জুলাইৰ ভিতৰত ৰুজু হৈছে এই গোচৰসমূহ আৰু আন 27টা অপৰাধ সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে এনেবোৰ বেআইনী কাৰ্যকলাপৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে আলফা স্বাধীনক 2024ৰ 27 নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই সিদ্ধান্ত আৰু গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীযুষ গোয়েলে সদৰি কৰিছে এই ঘোষণা এই কথাটো কৈছে গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীযুষ গোয়েলে সদৰি কৰিছে এই কথা